মই ভাবিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপে ইয়াক বহুতো পৰিমাণে ৰোধ কৰিব আৰু যি এই পদক্ষেপ গ্ৰহণ কৰিছে তাৰ পৰা আমি বহুতো পৰিমাণে উপকৃত হ'ব পাৰিম বুলিয়ে মই ভাবোঁ আৰু এই পদক্ষেপটো লোৱাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আৰু এনেকৈ যেন আগলৈ আমাৰ অকল ছাত্ৰীসকলৰ বুলিয়ে নহয় ছাত্ৰ ছাত্ৰীসকলৰ সকলোলৈকে সুবিধা হোৱাৰ দৰে এনেকৈ যে আঁচনি গ্ৰহণ কৰি থাকে মই চৰকাৰক তাৰ বাবেও অনুৰোধ জনাম আৰু এই আঁচনিৰ পৰা যে আমি বহুতো উপকৃত হ'ব পাৰিম বুলিয়ে মই ভাবিছোঁ আৰু এই আঁচনি গ্ৰহণ কৰাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ নিজৰ জীৱন এক বেয়া পথলৈ গতি কৰিছে এই পদ্ধতি গ্ৰহণ কৰাৰ ফলত ছোৱালীসকলৰ যিটো পৰিস্থিতি উন্নতিৰ ক্ষেত্ৰত আগবাঢ়িব আৰু শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়িব চিন্তাত যিকেইটা আঁচনি ওলাইছে তাৰ ভিতৰত অৰুণোদয় আৰু বহুকেইটা আঁচনি আছে যিখিনি আঁচনি আপোনালোকে সততে কৈ থাকে কিন্তু মই ভাবোঁ আজি যিটো আঁচনি আমি উদ্বোধন কৰিবৰ কাৰণে আহিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৰিব সকলোতকৈ উৎকৃষ্ট আঁচনিৰ ভিতৰত সেইটো এটা নিযুত মইনা আঁচনি যি আঁচনিৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহুতবাৰ ধন্যবাদ দিম মোৰ মুখ্যমন্ত্ৰী বুলি নহয় আমাৰ দলৰ মুখ্যমন্ত্ৰী বুলি নহয় এজন পিতৃ হিচাপে এজন প্ৰকৃত ৰাজনীতিক হিচাপে তেওঁৰ যিটো চিন্তা এই চিন্তাটো অত্যন্ত উৎকৃষ্ট চিন্তা যিটো নেকি আজিলৈকে ক'ৰবাত হৈছে যদি মই নাজানো অসমত হোৱা নাছিলে নিযুত মইনা আঁচনিত তেওঁ ছাত্ৰীবিলাকক বিশেষকৈ মহিলা শিক্ষাৰ ক্ষেত্ৰত এটা এক ষ্টেপ আগত নিব বাল্য বিবাহ ৰোধ হ'ব পঢ়াৰ ক্ষেত্ৰত আগ্ৰহ বাঢ়িব আৰু সমাজখন এটা সুস্থিৰ অৱস্থালৈ আনিব মোক আজি তিতাবৰ দায়িত্ব দিছে তিতাবৰ 1219গৰাকী ছাত্ৰীয়ে আজি নিযুত মইনা আঁচনি পাব নিযুত মইনা আঁচনি মানে এক নিযুত যেতিয়ালৈকে হ'ব তেতিয়ালৈকে এই আঁচনিখন চলি থাকিব এতিয়া প্ৰায় 1,59,000 ছাত্ৰী আজি সমগ্ৰ অসমত এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব আৰু অত্যন্ত ভাল লগা কথা এইটোৱেই যে ছাত্ৰীসকলৰ যিটো অৰ্থনৈতিক অৱস্থা সেই অৱস্থা ব্যতিৰেকে এই অনুষ্ঠানটো কৰিব খুজিছে মই ব্যক্তিগতভাৱে আৰু সমূহীয়াকৈ মই বৰ সুখী আৰু মই অত্যন্ত ভাল পাইছোঁ এই অনুষ্ঠান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত